লক্ষীপুৰত মাইক্ৰ' ফাইনেন্সৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ কিস্তি পৰিশোধ নকৰাৰ বাবে নাবালিকাক অপহৰণ কাছাৰৰ লক্ষীপুৰত মাইক্ৰ' ফাইনেন্স প্ৰতিষ্ঠানৰ বিৰুদ্ধে উঠিছে এই ভয়ংকৰ অভিযোগ কিস্তি পৰিশোধত সামান্য পলম হোৱাৰ বাবেই ১৭ বছৰীয়া নাবালিকাক বাটৰ পৰা বলপূৰ্বকভাৱে উঠাই নি বন্দী কৰি ৰখাৰ অভিযোগ ঘটনাৰ স্থান লক্ষীপুৰৰ বালাধন চাহ বাগিচা অভিযোগ অনুসৰি বালাধন চাহ বাগিচাৰ নিবাসী দীপক কৰ্মকাৰে ষ্টেটিং ফাইনেন্স কোম্পানীৰ পৰা ঋণ লৈছিল ৩০,০০০ টকা নিয়মীয়াকৈ পৰিশোধ কৰি আহিছিল মাহেকীয়া কিস্তি কিন্তু যোৱা ৪ আগষ্টত আত্মীয়ৰ ঘৰলৈ যোৱাৰ বাবে নিৰ্ধাৰিত কিস্তিটো সময়মতে পৰিশোধ কৰিব নোৱাৰিলে দীপক কৰ্মকাৰে ইয়াৰ পিছতেই সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনাটো পৰিয়ালটোৰ অভিযোগ কিস্তি পৰিশোধত পলম হোৱাৰ বাবেই দীপক কৰ্মকাৰৰ ১৭ বছৰীয়া কন্যাক পথৰ পৰাই বলপূৰ্বকভাৱে উঠাই নিয়ে বিত্তীয় প্ৰতিষ্ঠানটোৰ লোকসকলে নাবালিকাগৰাকীক কিছু সময় বন্দী কৰি রখা হয় স্টেটিং ফাইন্যান্স থেকে 1 বছর আগে 30,000 নিছি এটা মাসে মাসে আমি কিস্তি দিয়াই যাই 940 টাকা 15 দিনে তো 940 টাকা দিয়া আমি মাসে মাসে দিয়াই যাই দিয়া যাইতে যেতে যেতে হঠাৎ একদিন আমার মানে অসুবিধা হয়ে যায় আমার মেয়ে এই জয়পুর থেকে কাজে যাইতে আসলো তারা পায়া তারারে আটকাই দিছে এই আমার গ্রুপের মানুষ সারগিলাও আসলো সারগিলা আটকায়া তারপরে আমার মেয়েরে আটকায়া রাখি দিছিল পিতৃৰ দাবী আইনী ব্যৱস্থা লোৱাৰ পৰিৱৰ্তে নাবালিকাক কিয় অপহৰণ কৰা হ'ল পৰিয়ালৰ দাবী অনুসৰি নিশা দোষীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিয়াৰ পাছতেই অপহৃত নাবালিকাক ঘৰলৈ আনি এৰি দিয়ে এই ঘটনাৰ পিছতে মানসিকভাৱে ভাগি পৰিছে ১৭ বছৰীয়া কিশোৰীগৰাকী ইফালে ন্যায় বিচাৰি স্থানীয় জয়পুৰ আৰক্ষী চকীৰ কাষ চাপিছিল নাবালিকাগৰাকীৰ পিতৃ কিন্তু তেওঁৰ অভিযোগ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে দীপক কৰ্মকাৰে টাকা নিয়ে আইসনি টাকা নিয়ে আইলে তোমার বোনরে লয়ে যাও না হইলে তুমি নিতে পারতাই না তো হেও একটু কোনো কিছু কইছে কইয়ার পরে ছাড়ি দিছে সারগিলাও গেছে সার সয়েও গেছে যাইয়া ঘরে পৌঁছাইছে সবরে কাগজ উগজ করিয়া সবরে বিচার দিছি কিন্তু কেউ আমার বিচারকও নিছে না থানাতেও দিলাম থানাতেও আমার বিচারকও নিছে না থানাত কই এটা এফআইআর হইতো না এরা তুমি ঋণ দিছ ঋণের কোনো মানে আমরা এফআইআর নিতে পারতাম না উপায়ন্তৰ হৈ সংবাদ মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে পৰিয়ালটোৱে এতিয়া প্ৰশ্ন উঠিছে কিস্তি আদায়ৰ নামত আইন হাতত তুলি ল'ব পাৰেনে ইতিমধ্যে পৰিয়ালটোৱে সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে শিলচৰৰ পৰা আবুল হুছেইনৰ ৰিপৰ্ট অসম লাইভ 24